Income tax return, GST company registration, EPF, ESI, e-tendering, digital signature, auditing ইত্যাদি কাম কৰিবলৈ আগ্ৰহী ৰাইজৰ সেৱাৰ বাবে দক্ষিণ কামৰূপৰ গৰৈমাৰীত মুকলি হ'ল টেক্স CS অফিচ। যিসকল ৰাইজে টেক্স বিভাগৰ বিভিন্ন কামৰ বাবে দূৰ-দূৰণিলৈ গৈ কাম কৰিবলগীয়া হয়, সেইসকল ৰাইজৰ সুবিধাৰ বাবে গৰৈমাৰীত মুকলি হ'ল পঞ্জীয়নপ্ৰাপ্ত টেক্স CA অফিচ। গৰৈমাৰী FA আহমেদ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক জমিৰুদ্দিন আহমেদৰ সুযোগ্য সন্তান সুদক্ষ কষ্ট একাউণ্টেণ্ট আশৰাফুল আলমৰ একক প্ৰচেষ্টাত ৰাইজৰ সেৱাৰ বাবে মুকলি হ'ল টেক্স CA অফিচ। আপোনাৰ মই কষ্ট একাউণ্টেণ্ট হয়। আপোনাৰ অফিচটো যে মই খুলিছোঁ, একচুৱেলি আগৰ পৰা মোৰ এটা উদ্দেশ্য আছিলে যে মই পঢ়া পাতি কৰাৰ পিছত মই জব নকৰিম, মই প্ৰেক্টিছ কৰিম। তো মই প্ৰেক্টিছ কৰিবৰ কাৰণে মই বেলেগ জেগাতো মই চুজ কৰিব পাৰিলোঁহেঁতেন, কিন্তু সেইবোৰ জেগা মই চুজ নকৰি পেলাই মোৰ লোকেল জেগাত মই অফিচটো খুলিলোঁ। এইটো কাৰণে দেখিছোঁ এইখন অঞ্চলৰ মানুহবোৰৰ বিজনেছৰ প্ৰতি বহুত ভাল ইণ্টাৰেষ্ট, জবতকৈ তাহাঁতে বিজনেছত ইণ্টাৰেষ্টটো বেছি দিয়ে। কিন্তু তাহাঁতৰ যিবোৰ ডকুমেণ্টছ প্ৰিপাৰেশ্যন লাইক ইনকাম টেক্স, GST যিবোৰ ডকুমেণ্টছ থাকে, সেই ডকুমেণ্টছবোৰ বনোৱাৰ কাৰণে তাহাঁতৰ ইমান মানে পৰ্যাপ্ত পৰিমাণে জ্ঞানখিনিও নাই, প্লাছ মানুহো এইখিনিত নাই। তাহাঁতে যদি এইবোৰ কাম কৰিব লাগে তেতিয়াহ'লে আপোনাৰ গুৱাহাটীমুখী যাব লাগে। ইনকাম টেক্স হৈছে আপোনাৰ ইনকামৰ ওপৰত টেক্স দিব লাগে, যাৰ আপোনাৰ বছৰত ইনকাম 2,50,000 ওপৰত হয়। এখেতে যি কামেই নকৰক কিয়, যদি বছৰত ইনকাম 2,50,000 ওপৰত হয়, তেতিয়াহ'লে এখেতে প্ৰত্যেক বছৰ ইনকাম টেক্সৰ ফাইল বনোৱাটো বাধ্যতামূলক হয়। এখেতে হয়তো বিজনেছমেনো হ'ব পাৰে, চেলাৰিড পাৰ্চনো হ'ব পাৰে, সেইটোৰ ওপৰত কথা নহয়। ইনকাম 2,50,000 ওপৰত হ'লে মেণ্ডেটৰী টেক্স ফাইল বনাব লাগিব। মানুহখিনিয়ে টেক্স ফাইল বনাবৰ কাৰণে তেখেতে গুৱাহাটীৰ ফালে যাব লগা হৈছিল, কিন্তু এতিয়া আপোনাৰ নগৰবাৰৰ পৰা গুমি, ছয়গাঁও, বকো ছাইডৰ মানুহখিনি যাতে গুৱাহাটীৰ ফালে যাব নালাগে, আমাৰ গৰৈমাৰীত আহিলে আমি তেখেতসকলৰ টেক্স ফাইলটো কৰাই দিব পাৰিম। টেক্স CA অফিচ মুকলি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কুৰবান আলী আৰু ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ এজমাতুন নেছা। উল্লেখ্য যে টেক্স CA অফিচ মুকলিৰ অনুষ্ঠানত গৰৈমাৰী অঞ্চলৰ বাবে ভালেসংখ্যক শিক্ষাবিদো সমাজ সচেতন ব্যক্তি উপস্থিত থাকে। আশা কৰিছোঁ আশৰাফুলৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত তেওঁ সফল কাম হওক। আৰু আমাৰ এই অঞ্চলৰ বহুত চাকৰিজীৱী মানুহ আছে, ব্যৱসায়ী আছে, তেওঁলোকৰ ইনকাম টেক্সৰ কথা আহি পৰিব। সেই সকলো ফালৰ পৰা এই CA অফিচে নিশ্চয় সেই চাহিদাটো পূৰণ কৰিব পাৰিব। নিউজ লাইভ সংবাদ 365।